মাত্ৰ এচামুচ চেনিয়ে আপোনাৰ স্কিনত বয়সতকৈ সোনকালে অহা বয়সৰ ছাপ দূৰ কৰিবলৈ, স্কিনখন উজ্জ্বল কৰিবলৈ, গ্ল' কৰিবলৈ, ডাৰ্ক স্পট দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চেনিৰ খুব বঢ়িয়া এটা ৰেমেডি। আপোনালোকে জানেনে বাৰু, আমাৰ স্কিনৰ কাৰণে চেনি খুব ভাল বুলি কোৱা হয়, কাৰণ চেনিত এনেকুৱা কিছুমান গুণ আছে যিবোৰ গুণে আমাৰ স্কিনখন হেল্ডি কৰি ৰাখিব পাৰে। চেনিত গ্লাইকলিক এচিড থাকে, যি আমাৰ স্কিনখন ফ্ৰেছ কৰি ৰাখিব পাৰে, ডেকা কৰি ৰাখিব পাৰে বা য়ং কৰি ৰাখিব পাৰে। চেনি আমাৰ স্কিনত ব্যৱহাৰ কৰিলে গোটেই দিনটোলৈ আমাৰ স্কিনখন ছফ্ট হৈ থাকিব, মইশ্চাৰাইজ হৈ থাকিব আৰু হেৰাই যোৱা উজ্জ্বলতা পুনৰ ঘূৰি আহিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দুটা উপায়েৰে চেনি কেনেকৈ ব্যৱহাৰ কৰি আমাৰ স্কিনখন উজ্জ্বল কৰি ৰাখিব পাৰি, ছফ্ট কৰি ৰাখিব পাৰি, ফ্ৰেছ কৰি ৰাখিব পাৰি, মইশ্চাৰাইজ কৰি ৰাখিব পাৰি সেইটো দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া মই আপোনালোকক চেনিৰে কেনেকৈ স্কিনখন উজ্জ্বল কৰিব পাৰি, গ্ল' কৰিব পাৰি, তাৰ কাৰণে ফাৰ্ষ্ট ৰেমেডিটো দেখুৱাম। কেনেকৈ ব্যৱহাৰ কৰোঁ চাওঁ আহক। এতিয়া ফাৰ্ষ্ট ষ্টেপত চেনিৰ খুব বঢ়িয়া এটা স্কাৰ্ফ তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে মই লৈছোঁ এটা বিলাহীটো মাজেৰে দুটুকুৰাকৈ কাটি ল'ম। আজিৰ এই স্কাৰ্ফটোৱে আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰিব, স্কিনখন নিমজ কৰি দিব, স্কিনত যদি দাগ আছে দাগ দূৰ কৰিবলৈ সহায় কৰিব, লগতে আপোনালোকৰ স্কিনত হোৱা বলিৰেখা বা বয়সৰ ছাপ যদি সোনকালে আহিছে তেতিয়াহ'লে সেই সমস্যা লাহে লাহে কমাবলৈ সহায় কৰিব। এতিয়া মই লৈছোঁ এয়া পিচি লোৱা চেনি। আপোনালোকেও পিচি লোৱা চেনিহে ব্যৱহাৰ কৰিব, কাৰণ গোটা চেনি যদি আপোনালোকৰ স্কিনত লগায় তেতিয়াহ'লে মাছাজ কৰি দিলে স্কিনত দাগ হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে যেতিয়া চেনি ব্যৱহাৰ কৰিব স্কিনত, তেতিয়া আপোনালোকে পিচি লোৱা চেনিহে ব্যৱহাৰ কৰিব, গোটা চেনি নল'ব। এতিয়া মই পিচি লোৱা চেনি এচামুচৰ লগত এয়া মৌ এচামুচৰ জোখাৰে লৈ ল'লোঁ। ভালকৈ চেনিখিনিৰ লগত মৌখিনি এয়া মিক্স কৰি লৈছোঁ। মৌৱে আমাৰ স্কিনখনৰ উজ্জ্বলতাও বঢ়ায় আৰু লগতে স্কিনখন হাইড্ৰেট কৰি ৰাখে। মৌ যদি আমাৰ স্কিনত লগোৱা হয় তেতিয়াহ'লে আমাৰ স্কিনখন সতেজ যেন দেখে। আৰু বিলাহী টুকুৰা মই মাছটো চুৰিখনে অকণমান ফুটা ফুটা কৰি লৈছিলোঁ, যাতে এই মিশ্ৰণটো বিলাহী টুকুৰাত ভালকৈ সোমাই যায়। এইটো এটা চেনিৰ খুব বঢ়িয়া স্কাৰ্ফ। কেনেধৰণে ব্যৱহাৰ কৰিব লাগে চাওঁ বলক। বিলাহী টুকুৰাত ধুনীয়াকৈ চেনিখিনি এনেকৈ লগাই লৈ মুখত লগাই আপোনালোকে 5 পৰা 7 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰিব। এনেধৰণে মাছাজ কৰিলে স্কিনত লাগি থকা যিবোৰ লেতেৰা ধূলি বালি সেইবোৰতো চাফা হ'বই, আৰু লগতে আমাৰ স্কিনত যিবোৰ ডেড স্কিন চেল জমা হৈ থাকে বা মৃত ছাল জমা হৈ থাকে, সেই ডেড স্কিন চেলবোৰ চাফা হৈ যাব আৰু তেতিয়া আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বাঢ়ি যাব। এনেধৰণে আপোনালোকে খুব ভালকৈ 5 পৰা 7 মিনিট স্কিনখন মাছাজ কৰি কৰি স্কাৰ্ব কৰিব। মাজে মাজে চেনিখিনি তেনেকৈ ঘঁহিয়াই ল'ব, ঘঁহিয়াই লৈ আকৌ মাছাজ কৰিব। এনেধৰণে আপোনালোকে 5 পৰা 7 মিনিট খুব ভালকৈ মাছাজ কৰিব। এই চেনিৰ স্কাৰ্ফটো আপোনালোকে সপ্তাহত 2 দিনকৈ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মোৰ 5 পৰা 7 মিনিট এয়া মাছাজ কৰি হৈ গ'ল। এইদৰে আপোনালোকে ধুনীয়াকৈ মাছাজ কৰি কৰি স্কাৰ্ব কৰি ল'ব। লোৱাৰ পাছত আপোনালোকে মুখখন ধুই নেপেলাব, এনেকৈ মুখত লাগি থাকিবলৈ দিব, কাৰণ ইয়াৰ ওপৰতে এতিয়া খুব ধুনীয়া এটা ফেচ পেক লগাই দিব লাগিব। এতিয়া মই আপোনালোকক সেই ফেচ পেকটো বনাই দেখুৱাম। স্কাৰ্ফটো কৰি লোৱাৰ পাছত আপোনালোকে চেনিৰে খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি ল'ব। তাৰ পাছত আপোনালোকে ইয়াৰ ওপৰতে লগাই দিব। তাৰ কাৰণে মই লৈছোঁ আধা চামুচৰ জোখাৰে পিচি লোৱা চেনি। সদায় আপোনালোকে পিচি লোৱা চেনিয়ে ব্যৱহাৰ কৰিব দেই, গোটা চেনি কেতিয়াও ব্যৱহাৰ নকৰিব। আৰু ইয়াৰ পাছত মই আনিছোঁ এয়া বেচনেও আমাৰ স্কিনখন বগা কৰিবলৈ, চাফা কৰিবলৈ, উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু সেইকাৰণে মই ল'লোঁ চেনিৰ লগতে বেচন এচামুচৰ জোখাৰে। দুইটা বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই মিক্স কৰিম অকণমান কস্তুৰী হালধি। এই কস্তুৰী হালধিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। স্কিনখন উজ্জ্বল কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখন বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধি নাই, বেছি দাম নলয়, আপোনালোকে অনলাইন অৰ্ডাৰ কৰি আনি ল'ব পাৰে। আৰু যদিও আপোনালোকৰ ঘৰত বৰ্তমান কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু পৰিমাণটো আপোনালোকে একদম কমাই ল'ব পাকঘৰৰ খোৱা হালধিটো ল'লে। আৰু এতিয়া মই গোটেইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত ইয়াতে অকণমান গোলাপ জল দি এয়া মিক্স কৰি চাইছোঁ। গোলাপ জলখিনি জোখমতে দি যাব আৰু মিক্স কৰি যাব। এয়া মই জোখমতে দি পেলাই মিক্স কৰি গৈ আছোঁ। এয়া খুব বঢ়িয়া এটা পেষ্ট তৈয়াৰ হৈ গ'ল। এইটোৱে হ'ল
খুব বঢ়িয়া এটা চেনিৰ ফেচ পেক। এই চেনিৰ ফেচ পেকটো কেনেধৰণে লগাব লাগে চাওঁ আহক। এতিয়া তৈয়াৰ কৰি ল'লোঁ চেনিৰে খুব বঢ়িয়া এটা ফেচ পেক। এই ফেচ পেকটো মুখত ইয়াৰ ওপৰতে এতিয়া লগাই দিম। মুখখন আপোনালোকে ধুই নেপেলাব, ইয়াৰ ওপৰতে এই ফেচ মাস্কটো লগাই দিব। ফেচ মাস্কটো এতিয়া মই মুখত ভালকৈ লগাই লৈছোঁ। লগাই ল'লেই নহ'ব, আৰু এটা কাম কৰিব লাগিব। লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখন বেছি প্ৰেছাৰ নিদিয়াকৈ 1 মিনিট সময় মাছাজ কৰিব। এনেকৈ মাছাজ কৰি দিলে স্কিনত ভালকৈ ব্লাড চাৰ্কুলেশ্যনটো হ'ব, আৰু স্কিনত ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ থাকিলে আমাৰ স্কিনখনৰ গ্ল' বাঢ়িব, সোনকালে স্কিনত বলিৰেখা নপৰিব। মাছাজ কৰোঁতে আপোনালোকে লাহে লাহে চাৰ্কুলাৰ মোচনত মাছাজ কৰিব পাৰে বা আপাৰ ডাইৰেকশ্যনতো মাছাজ কৰিব পাৰে। খুব ধুনীয়াকৈ বেছি প্ৰেছাৰ নিদিয়াকৈ স্কিনখনত 1 মিনিট সময় ভালকৈ মাছাজ কৰিব এই ফেচ পেকটো লগাই লোৱাৰ পাছত। এনেদৰে 1 মিনিট সময় মাছাজ কৰি লোৱাৰ পাছত আপোনালোকে এই ফেচ পেকটো 20 মিনিটলৈ ৰাখিব। 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব, আৰু মুখখন ধোৱাৰ পাছত প্ৰথমতে আপোনালোকে অকণমান গোলাপ জল মুখত লগাই ল'ব, আৰু গোলাপ জলখিনি শুকাবলৈ দিব। শুকোৱাৰ পাছত আপোনালোকে নিজৰ নিজৰ যিটো মইশ্চাৰাইজাৰ লগায় বা ক্ৰীম লগায়, সেই ক্ৰীম বা মইশ্চাৰাইজাৰ লগাব, আৰু তাৰ পাছত আপোনালোকে ছানস্ক্ৰীন লগাবলৈ নাপাহৰিব। মইশ্চাৰাইজাৰ লগোৱাৰ 15 পৰা 20 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। এনেধৰণে চেনিৰে আপোনালোকে স্কিন কেয়াৰ কৰিলে আপোনালোকৰ স্কিনখন সতেজ যেন দেখিব, স্কিনখন ফ্ৰেছ হৈ থাকিব, স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব। যদি আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছিলে, ফপৰা হৈ গৈছিলে ছালখন, তেতিয়াহ'লে আপোনালোকৰ ছালখনৰ উজ্জ্বলতা বাঢ়িবলৈ, গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক চেনিৰ খুব বঢ়িয়া 2টা ৰেমেডি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই 2টা ৰেমেডি ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।